কিং কোব্ৰা বা ৰজাফেটি সাপৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে, কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে এক সময়ত এই কিং কোব্ৰা সাপৰ বাবে চৰকাৰে ৰাইজৰ বাবে এক আঁচনি আনিব লগা হৈছিল। তাৰ পিছত কি হ'ল জানি আপোনাৰ চকু কপালত উঠিব আৰু মানুহে টকাৰ বাবে কিমান পৰ্যায়লৈকে যাব পাৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাই বহুত ভাল পাব, গতিকে বলক। ঘটনাটো ঊনবিংশ শতিকাৰ এক পুৰণি ঘটনা। সেই সময়ত দিল্লীত ৰজাফেটিয়ে চাৰিওফালে আতংকৰ সৃষ্টি কৰিছিল। তেতিয়া দিল্লীত ব্ৰিটিছ ৰাজৰ সময় চলি আছিল। দিল্লীত বিষাক্ত কোব্ৰাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জনসাধাৰণ আৰু চৰকাৰৰ বিষয়াসকল বহুত চিন্তিত হৈ পৰিছিল। সময়ৰ লগে লগে দিনক দিনে সাপৰ মাত্ৰাও বাঢ়ি গৈয়ে আছিল। তেতিয়া চৰকাৰে এই সাপৰ সমস্যাটো সমাধান কৰিবলৈ বিভিন্ন আলোচনাত মিলিত হৈছিল, কিন্তু ইয়াৰ একো উপায় পোৱা নাছিল। অৱশেষত চৰকাৰে এক সুকীয়া সিদ্ধান্ত লৈছিল। এই সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকে এক আঁচনি হাতত লৈছিল। এই আঁচনিটো জনসাধাৰণৰ বাবে আনিছিল। আঁচনিটোত চৰকাৰে উল্লেখ কৰিছিল যে জনসাধাৰণে প্ৰতিটো মৃত সাপৰ বাবে পুৰস্কাৰ লাভ কৰিব। যিয়ে যিমান বেছি সংখ্যাত সাপ মাৰিব সিমানেই বেছি পুৰস্কাৰ লাভ কৰিব। তেতিয়া সকলো জনসাধাৰণে মন প্ৰাণ ঢালি সৰ্প চিকাৰত লাগি গ'ল আৰু দিনক দিনে যিয়ে যিমান পাৰে সিমান সাপ চিকাৰ কৰিবলৈ ধৰিলে আৰু চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ ধৰিলে। প্ৰথমতে এই নীতি যথেষ্ট সফল হৈছিল। বহুত কোব্ৰা মাৰি পেলোৱা হৈছিল আৰু ৰাইজে পুৰস্কাৰো পাইছিল। তেতিয়া চৰকাৰে ভাবি আছিল যে আমাৰ আঁচনি সফল হ'ল, কিন্তু কিছুদিন পিছত এক ভয়াৱহ অবাঞ্ছিত পৰিণতি দেখা পোৱা গ'ল। কাৰণ তেতিয়া স্থানীয় লোকবোৰে বেছিকৈ পুৰস্কাৰ পোৱাৰ লোভ মগজুত ধৰিলে। তেতিয়া মানুহবোৰে কোব্ৰাৰ প্ৰতিপালন আৰু প্ৰজনন কৰিবলৈ আৰম্ভ কৰিলে, যাতে সাপ মাৰি অধিক পুৰস্কাৰ আৰু ধন লাভ কৰিব পাৰে। পুৰস্কাৰ দি চৰকাৰৰ অৰ্থনীতি নিম্নগামী হ'ব ধৰিলে। তেতিয়া চৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল। তেতিয়া চৰকাৰে অনুসন্ধান কৰি সঁচা কথা গম পালে আৰু সঁচা কথা গম পোৱাৰ পিছত পুৰস্কাৰৰ স্কিমটো বাতিল কৰিলে। তেতিয়া সাপ পালনকাৰীসকলে অৱশেষত তেওঁলোকৰ মূল্যহীন সাপবোৰ খঙতে য'তে ত'তে মুকলি কৰি দিছিল। ফলত কোব্ৰাৰ সংখ্যা আগৰ তুলনাতকৈও আৰু অধিক হ'ল। সমাজত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছিল। এই ঘটনাটোক বিখ্যাত কোব্ৰা প্ৰভাৱ হিচাপে জনা যায়, যি এক অনন্য উদাহৰণ হিচাপে বিবেচিত হয়। কিদৰে সুন্দৰ উদ্দেশ্য থকা আঁচনিও বিপদৰ ফলাফল আনে, যি মূল উদ্দেশ্যৰ বা আদৰ্শৰ একেবাৰে বিপৰীত পৰিণতি হ'ব পাৰে। কোব্ৰা প্ৰভাৱ হৈছে এক উদাহৰণ, যি প্ৰমাণ কৰে যে আঁচনি আৰু বিনামূলীয়া প্ৰাপ্তি যেতিয়া মানুহৰ বুদ্ধিমত্তাৰ আৰু কৰ্মদক্ষতাৰ চিন্তা নকৰি দিয়া হয়, মানুহে সদায় এক শ্বৰ্টকাট পোৱা বুলি অনুভৱ কৰে, আৰু যাৰ বাবে কৰ্মদক্ষতা হ্ৰাস হয় বা এক অস্থিৰ আৰ্থ-সামাজিক পৰিৱেশৰ সৃষ্টি নহ'ব বুলিও নুই কৰিব নোৱাৰি। সেইবাবে জীৱনৰ সিদ্ধান্তবোৰ ভাল কৰ্মৰ মাজেৰে কৰক। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।